লখিমপুৰৰ পহুমৰাত কৰা এখন ঘৰ 3 BHKত কৰা হৈছে আছাম টাইপৰ ফুল ফিনিচিং কৰিম আৰু এলিভেশ্যনটো আচলতে আপোনালোকে দেখা পাইছে খুব ধুনীয়াকৈ আচলতে আমি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু টিংখিনি দেখাকৈ আচলতে ক্লায়েণ্টে এই ধৰণে বনাব দিছিলে আৰু সেইমতে আমি তেওঁলোকক তৈয়াৰ কৰি দিছোঁ তো ঘৰৰ ডিজাইনটো আপোনালোকক তলত দেখাই দিছোঁ যে কেনেকুৱা আচলতে ক্লায়েণ্টে আমাক বিচাৰিছিলে আৰু আমি আচলতে ঘৰবোৰ বনাওঁতে সদায় এইটো মন কৰোঁ যে প্ৰত্যেকটো ঘৰ আচলতে বেলেগ বেলেগ হওক এটা ডিজাইন যদি আমি এটা জেগাত বনাওঁ আৰু সেই ডিজাইনটো বেলেগ এটা বা বেলেগ এজন ক্লায়েণ্টৰ তাতে আমি কেতিয়াও নবনাওঁ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰোঁ প্ৰত্যেকৰে ডিজাইনসমূহ আৰু 3 BHKত গোটেই ঘৰখন আছে এলিভেশ্যনটো আপোনালোকে খুব দেখাই পাইছে খুব ধুনীয়াকৈ আচলতে আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সোমাই গৈ এখন যথেষ্ট ডাঙৰ বাৰাণ্ডা যিটো চাইজ আছে মোটামুটি 12x8 মানৰ ইয়াতে আমাৰ বৰ্তমান ফিনিচিঙৰ কামসমূহ চলি আছে চিভিলৰ কাম বৰ্তমান শেষ হৈ ফিনিচিঙত ইয়াতে কালাৰ পুটি ইলেক্ট্ৰিকেল ফল চিলিং কিচেন এনেকুৱা ধৰণৰ কামসমূহ চলি আছে সন্মুখত এটা ড্ৰয়িং কাম ডাইনিং হল পূজাৰ ইউনিট এটা ইয়াতে দিয়া আছে কিচেনটো ইয়াতে আমি তেওঁলোকক ফুল মডুলাৰ কিচেন কৰি দিম আমাৰ ফালৰ পৰা গ্ৰিলকে আদি কৰি প্ৰত্যেকটো বস্তু কৰি দিয়া হৈছে চিলিঙত তেওঁলোকে জিপছাম PVC দুটা মিক্স কৰি লৈছে চ' আমাৰ আচলতে এইটো অপশ্যন থাকে ক্লায়েণ্টে যি ধৰণৰ ডিজাইনবিলাক চিলেকশ্যন কৰি দিয়ে মেটেৰিয়েলবিলাক যেনেকুৱা ধৰণৰ চিলেকশ্যন কৰি দিয়ে সেই ধৰণে আমি কামসমূহ কৰি দিওঁ কালাৰ চিলেকশ্যনো আচলতে ক্লায়েণ্টে কৰে আপোনালোকে ইয়াতে এইটো বাথৰুম দেখা পাইছে য'ত আমাৰ ৱাল মাউণ্টেন আচলতে ইয়াতে ফিটিং কৰা যাব চ' ইয়াতে টাইলছ লগোৱাকৈ আদি কৰি বাকী কামসমূহ আমাৰ বাকী আছে তো খুব সোনকালে হয়তো আৰু 1-1.5 মাহৰ ভিতৰত তেওঁলোকৰ গোটেই ঘৰখন আমাৰ সম্পূৰ্ণ হৈ উঠিব 2x4 ইয়াতে টাইলছ লগোৱা যাব আৰু যি ধৰণে ক্লায়েণ্টে বিচাৰে আমি সেই ধৰণে তেওঁলোকৰ প্ৰত্যেকটো কাম কৰি দিবলৈ চেষ্টা কৰোঁ চিলেকশ্যনবোৰ ক্লায়েণ্টসকলে নিজে কৰে কাৰণ তেওঁলোকে যিহেতু গোটেই ঘৰটোত থাকিব গতিকে সেই ধৰণে আমি কৰি তেওঁলোকক সম্পূৰ্ণ কৰিবলৈ চাওঁ আপুনি যদি ভাবি আছে 3 BHK আছাম টাইপৰ এখন ঘৰ বনাওঁ বুলি তেতিয়াহ'লে এনেকুৱা ধৰণৰ আপোনালোকে ইয়াৰ পৰা কিছু আইডিয়া ল'ব পাৰিব আৰু আপোনালোকে যদি 3 BHKত ফুল ফিনিছ কৰোঁ বুলি ভাবে ফল চিলিং মডুলাৰ কিচেন চিভিল ৱৰ্কৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু তেতিয়াহ'লে আপোনালোকৰ 18 লাখ মানৰ পৰা ষ্টাৰ্টিং হ'ব 25 লাখ মানলৈকে আপোনালোকৰ যাব পাৰে ডিপেণ্ড কৰে আপোনালোকে কিমান স্কোৱাৰ ফিটৰ বনাইছে ডিজাইনটো আপোনালোকে কেনেকুৱাকৈ দিছে আৰু কেনেকুৱা কোৱালিটিৰ আপোনালোকে সামগ্ৰী ব্যৱহাৰ কৰিছে ধন্যবাদ সকলোকে